মোস্ট ডিমান্ডেড এইখন মাৰ্কেটত নাপায়ে হয় এই মানে BS4 এক্সট্ৰা লং 2019 ৰ 19 ৰ মডেল হয় আৰু গাড়ী কন্ডিশন একেবাৰে ধুনীয়া হৈছে টায়াৰ গোটাইকেইটা টায়াৰ নতুন পাই যাব আৰু বডিটো দেখাই দিয়া ভাই বডি দেখাই দিছো চাব পাৰে গাইস বডি A1 চাব পাৰে গাইস গোটাখিনি ফুল গেটআপত আছে বাকি গাড়ীখন যদি ফাইনেন্স কৰিব বিচাৰে 1,20,000 ৰ পৰা 30 মান দিয়ক আৰু লৈ যাওক তো কন্ডিশনটো দেখাই দিছো চাব পাৰে গাইস আপোনালোকে দেখি হয়তো নিশ্চয় গম পাইছে পুৰা A1 কন্ডিশনত আছে এইখন চাব পাৰে যদি বিচাৰে আছে আপোনালোকে টাটা সাফাৰি তো এইখন এবাৰ আহি চাব পাৰে ধুনীয়া কন্ডিশন আছে বাকি টায়াৰৰ কন্ডিশন চাব পাৰে 95% গ্ৰিপৰ আছে 1 লাখ ডিপি দিলে যাব হয় তো চাব পাৰে গাইস অনলি 1 লাখ এটা ডাউন পেমেন্ট দি আপোনালোকে ধুনীয়াকে লৈ যাওক এইখন আৰ্টিকাখন হোৱাইট কালাৰত বহুতে বিচাৰে বহুতে ডিমান্ড কৰে আৰ্টিকাখন মাৰ্কেটত পাব বহুত টান তো এখন আছে ষ্টকত আছাম মটৰছত আপোনালোকে কোনো দেৰি কৰিব নালাগে জলদি জলদি আহক আৰু আহি ধুনীয়াকে চাই চিতি লৈ যাওক নেক্সট বলেৰো 2022 ৰ মডেল হয় B6 অপচনেল টপ মডেল কন্ডিশন একেবাৰে ধুনীয়া হৈছে কিলোমিটাৰ চলিছে 69500 হয় ইন্টেৰিয়ৰটো দেখাই দিছো আপোনালোকে চাব পাৰে সো নিট এণ্ড ক্লিন হৈ আছে গাইস ইন্টেৰিয়ৰ কন্ডিশন চাব পাৰে গাড়ী এখন একদম মানে ধুনীয়া হৈছে তো দেখাই আহক আৰু চলাই মিলি চালে গম পাবো এইখনৰ দামটো বেছি ৰাখা নাই তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পাই গৈছে আজি বহুত দিনৰ পিছত আহিলো মই আছাম মটৰছত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট দিছে তো তাৰে আপোনালোকক গোটেইখিনিৰে A to Z আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো একদম শেষলৈকে চাই থাকিব কোনো ভিউয়াৰ্ছে যদি মোৰ চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ মোৰ চেনেলত আহি থাকিব তো এতিয়া বেছি কথা নকয় আজিৰ ভিডিঅ আৰম্ভ কৰো আৰু আছাম মটৰছৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও তো ইফালে দাদা আছে মোৰ লগত আছাম মটৰছৰ অনাৰ দাদা বহুত দিনৰ মূৰত আহিলো কেনেকুৱা খবৰ পাতি ভালে বাকি তোমাক আজি মাতিলো বহুত দিন ভিডিঅ' বনোৱা নাছিলো হয় তো মানে নতুন কালেকশনত ষ্টক আহিছে সেইকাৰণে ভাবিছো মানে এটা ভিডিঅ' বনাই দিয়া আৰু কাস্টমাৰ খিনিক মানে দেখাই দিয়া ষ্টক খিনি দাদা আৰু যেহেতু ঈদৰ মাহ চলি আছে ঈদৰ কাৰণে কিবা আজি স্পেশাল হ'ব না নহব ভিডিঅ'টো হয় ঈদৰ কাৰণে মানে বেছি দিন নাই আমাৰ 20 তাৰিখে ঈদ মাৰ্চৰ 20 তাৰিখে তো ভাল অফাৰত গাড়ী দিব চেষ্টা কৰিম আৰু পাৰ গাড়ী আপুনি 20 লিটাৰ পেট্ৰল পাব ফ্ৰী তাৰপিছত আৰু মানে ডিসকাউন্ট কৰি গাড়ীবোৰ দি পঠাব চেষ্টা কৰিম আৰু যদি ইয়াৰ পৰা গাড়ী লৈ কিবা ইঞ্জিন ওয়াৰেন্টি কিবা পাই যাব ইঞ্জিন ওয়াৰেন্টি আপোনালোকে 6 মান পাই যাব আৰু গাড়ীবোৰ আমাৰ আহিলে গমে পাব এই মানে সিল গাড়ী আছে সব আৰু মানে এক্সিডেন্ট নাই ইঞ্জিন গিয়াৰ বক্স অল সিল আছে আৰু প্লাস মেকানিক বা জানা মানুহ লৈ আহিলে হল টেস্ট ড্ৰাইভ কৰি চাব পছন্দ হলে গাড়ী লৈ গলে হল হয় হেতুৱে আৰু আগতে যিসকলে ভিডিঅ' চাইছে তেখেতসকলে গমে পায় আছাম মটৰছ এনেকুৱা এটা ডিলাৰ য'ত সিল ইঞ্জিন থাকিলেহে মানে গাড়ীবিলাক ইয়াত লৈ আনিব যিবিলাক গাড়ী বৰ্তমান ষ্টকত আছে গোটেইবিলাক গাড়ীতে মানে 100% সিল ইঞ্জিন পাই যাব যিসকলে নতুন কেছে আছে তেখেতসকলৰ কাৰণে একবাৰ এড্ৰেছটো জনাই দিয়া এড্ৰেছটো মই আপোনালোকক ক'ব বিচাৰিছো আমাৰ ডিলাৰটোৰ নাম আছাম মটৰছ যদি আপোনালোক জালুকবাৰী সাইডৰ পৰা আহে তো এয়াৰপোৰ্ট ক্ৰছ কৰি 7-8 কিলোমিটাৰ আহিলে মিৰ্জা চক পালে ফোন কৰিলে হল মই লোকেশনটো দিব চেষ্টা কৰিম আৰু মানে শহীদ বিধি ক্ৰছ কৰি ৰাইট সাইডে আপোনালোকে ডিলাৰটো দেখাই পাই যাব আৰু যদি কোনোবা কাস্টমাৰ গোৱালপাৰা সাইডৰ পৰা আহে মিৰ্জা পুলিচ থানা ক্ৰছ কৰি কিনে লেফট সাইডে ডিলাৰটো দেখাই পাব প্লাস মেপত লোকেশন দিয়া আছে আৰু মোক ফোন কৰিলে হল মই এড্ৰেছত মানে লাইভ লোকেশনটো মই তেওঁলোকক সেন্ড কৰি দিম হয় দাদা আমি ধুনীয়াকে বেছি কথা নকওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰো কৰ পৰা ষ্টাৰ্ট কৰিব কওক মই ফাৰ্স্ট আজি কমাৰ্চিয়েল গাড়ী দেখাম কমাৰ্চিয়েলৰ পৰা দেখক বহুতে দেখাব কয় বলেৰো তো দাদা এইখনৰ ডিটেইলছ দিয়া এই মানে মোস্ট ডিমান্ডেড এইখন মাৰ্কেটত নাপায়ে হয় এই মানে BS4 এক্সট্ৰা লং ন হয় 2019 ৰ 19 ৰ মডেল হয় আৰু গাড়ী কন্ডিশন একেবাৰে ধুনীয়া হৈছে টায়াৰ গোটাইকেইটা টায়াৰ নতুন পাই যাব আৰু বডিটো দেখাই দিয়া ভাই বডি দেখাই দিছো চাব পাৰে গাইস বডি A1 চাব পাৰে গাইস গোটাইখিনি ফুল গেটআপত আছে গাড়ীৰ প্ৰাইসটো বেছি ৰাখা নাই 6.5 লাখ টকা ৰাখিছো হয় আৰু তাৰ মাজত সকলো মানে কাগজ পাতি সব ইনক্লুড আছে বাকি গাড়ীখন যদি ফাইনেন্স কৰিব বিচাৰে 1,20,000 ৰ পৰা 30 মান দিয়ক আৰু লৈ যাওক তো চাব পাৰে গাইস ফুল গেটআপত আছে এখন এক্সট্ৰা লং 1.7 তো ফ্ৰন্টৰ পৰা দেখাই দিছো কন্ডিশন চাব পাৰে বহুতে বিচাৰে বলেৰ যেহেতু তো চাব পাৰে আৰু আছে ষ্টকত তো দেখাই আছো এখন চাব পাৰে নেক্সট মানে কোনোবাক যদি ফ্ৰেশ মানে মালটানা গাড়ী লাগে কম বয়সৰ এইখন 2023 ৰ মডেল হয় ম্যাক্স পিকআপ হয় এইখনো আপোনাৰ 1.7 এক্সট্ৰা লং হয় কন্ডিশন একদম টপ ক্লাস হৈছে ইঞ্জিন গিয়াৰ বক্স গোটাই আছে সিল আছে একদম আৰু গাড়ীখনৰ প্ৰাইসটো এইখনৰ বেছি ৰাখা নাই মাত্ৰ ৰাখিছো 7.5 লাখ টকা 750 তাৰ মাজত আৰু অলপ কমাই দিম আৰু ফাইনেন্স কৰিলে এইখন 1,20,000 ৰ পৰা 30 মান দিলে উলাই দিম গাড়ী তো আহিব পাৰে জলদি জলদি আপোনালোকে আছাম মটৰছ যদি আপোনালোকে বলেৰো বিচাৰি আছে তো চাব পাৰে গাইস নেক্সট কক দাদা নেক্সট এখন সাফাৰি টাটা সাফাৰি আপোনাৰ 2022 ৰ মডেল ডিজেল ভেৰিয়েন্ট হয় আৰু টপ ভেৰিয়েন্ট হয় গাড়ী সকলোখিনি ফিচাৰ্স আপোনালোকে পাই যাব কন্ডিশন একদম এইখনৰো A1 হৈছে পুৰা তো ইন্টেৰিয়ৰ হৈছে কন্ডিশন চাই লওক তো ইন্টেৰিয়ৰ কন্ডিশন আপোনালোকক দেখাই দিছো চাব পাৰে A1 কন্ডিশনত আছে ইন্টেৰিয়ৰ তো চাব পাৰে দাদা কিমান মান হৈছে ৰানিং এইখনৰ ৰানিং আপোনাৰ 60,000 মান হৈছে হয় পুৰা জেনুইন আছে আৰু গাড়ী এইখনৰ প্ৰাইসটো বেছি ৰাখা নাই
এই মানে দিব পৰা দামত ৰাখিছো হয় 13,20,000 টকা ৰাখিছো তাৰ মাজত যদি ফাইনেন্স কৰিব বিচাৰে 2 লাখ 2.5 লাখ ইমান মান দিলে গাড়ীখন ৰিফাৰেঞ্চ ওলাই লৈ যাব দিম পাৰিব আৰু গাড়ীত মানে কণ্ডিশ্যন একদম ধুনীয়া হৈছে হয় তো কণ্ডিশ্যনটো দেখাই দিছো চাব পাৰে গাইছ আপোনালোকে দেখি হয়তো নিশ্চয় গম পাইছে যদি বিচাৰিছে আপোনালোকে টাটা চাফাৰী তো এইখন এবাৰ আহি চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে বাকী টায়াৰৰ কণ্ডিশ্যন চাব পাৰে 95% গ্ৰিপৰ আছে নেক্সট কওক দাদা এইখন নেক্সট এখন আৰ্টিকা 2019 মডেল কোনোবাই যদি বিচাৰি আছে লং জাৰ্নি কৰাৰ কাৰণে এখন ভাল গাড়ী হয় আৰু যাৰ ডাঙৰ ফেমিলি সিহঁতৰ কাৰণে এখন বেষ্ট গাড়ী হ'ব আপোনাৰ এইখনৰ কিলোমিটাৰ চলিছে 65,000 মান আছে হয় পেট্ৰল হয় আৰু এইখন টপ মডেলখন পুৰা ZXi মডেল হয় কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈ আছে চাওক গাইছ আৰ্টিকা বহুতে যিহেতু বিচাৰে তো ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছো ইয়াত চাব পাৰে A1 কণ্ডিশ্যনত আছে তো চাব পাৰে এইখন আহি দাদা কিমান ক'লে মডেলটো এইটো 2019-19ৰ মডেল হয় আৰু প্ৰাইচটো ৰাখিছো আপোনাৰ এইখনত 7.5 লাখ টকা তাৰ মাজত আৰু যদি অলপ কমাই দিব লাগে চাই দিম অন টেবুল বাকি ফাইনেন্স কৰিব বিচাৰিলে 1 লাখ মান দিয়ক আৰু লৈ যাওক 1 লাখ ডিপি দিলে ওলাই যাব হয় তো চাব পাৰে গাইছ অনলি 1 লাখ এটা ডাউন পেমেণ্ট দি আপোনালোকে ধুনীয়াকৈ লৈ যাওক এইখন আৰ্টিকাখন হোৱাইট কালাৰত বহুতে বিচাৰে বহুতে ডিমাণ্ড কৰে আৰ্টিকাখন মাৰ্কেটত পাব বহুত টান তো এখন আছে ষ্টকত আছাম মটৰ্ছত আপোনালোকে কোনো দেৰি কৰিব নালাগে জলদি জলদি আহক আৰু আহি ধুনীয়াকৈ চাই চিতি লৈ যাওক নেক্সট এটা কি দেখাব একদম মানে ধুনীয়া গাড়ী এখন লৈছো ইকো স্পৰ্ট হয় আপোনাৰ এই 2017ৰ মডেল হয় গাড়ী কণ্ডিশ্যন এইখনৰ একদম ধুনীয়া হৈছে আৰু মাইলেজ কিমান যায় বুলি ভাবিছা এইখন মাইলেজ আপোনালোকে মোটামুটি 22-23 মান পাই যাব তো চাব পাৰে গাইছ মাইলেজ ধুনীয়া আছে বাকি ইণ্টেৰিয়ৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছে চাব পাৰে গাড়ী সিল ইঞ্জিন আছে হয় ইঞ্জিন গিয়াৰবক্স সিল আৰু পেইণ্ট হোৱা নাই গাড়ী অৰিজিনেল পেইণ্টৰ আছে আৰু এইখন গাড়ী মই নিজে কেইদিনমান ব্যৱহাৰ কৰিছো মানে আপোনালোকক গ্যাৰান্টি দিব পাৰিম আৰু মানে 6 মাহ 1 বছৰ মানে গাড়ী 1 টাকাৰো মানে কাম নাই লৈ যাওক আৰু প্ৰাইচটো বেছি ৰাখা নাই 4.5 লাখ টকা ৰাখিছো 1,20,30 মান দিয়ক আৰু লৈ যাওক চাব পাৰে 1,20,000 এটা ডাউন পেমেণ্ট দি ধুনীয়াকৈ লৈ যাব পাৰিব ৰিফাৰেঞ্চত তো নেক্সট এইখন Honda WRV এইখনৰ টপ মডেল আপোনাৰ আৰু এইখনৰ মাইলেজ আপুনি 22-23 মান পাব ডিজেল হয় হয় কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে টপ মডেল আৰু গাড়ী পেইণ্ট হোৱা নাই সব মানে জেনুইন আছে পাৰ্টস ইঞ্জিন গিয়াৰবক্স সিল আছে হয় আৰু এইখনৰ দামটো বেছি ৰাখা নাই 5.5 লাখ টকা ৰাখিছো তাৰ মাজত অন টেবুল কিবা অলপ ডিসকাউন্ট কৰাই দিম আৰু এইখনৰ মানে যদি ফাইনেন্স কৰিব বিচাৰে 1,10,20 দিয়ক আৰু লৈ যাওক নেক্সট আহক বলেৰো নেক্সট বলেৰো 2022ৰ মডেল হয় B6 অপচনেল টপ মডেল কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈ আছে কিলোমিটাৰ চলিছে 69,500 হয় ইণ্টেৰিয়ৰটো দেখাই দিছো আপোনালোক চাব পাৰে সো নিট এণ্ড ক্লিন হৈ আছে গাইছ ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাব পাৰে গাড়ী এখন একদম মানে ধুনীয়া হৈছে তো দেখাই আহক আৰু চলাই মেলি চালে গম পাব এইখনৰ দামটো বেছি ৰাখা নাই 8,10,000 টকা ৰাখিছো আৰু যদি কোনোবাই ল'ব বিচাৰে ডিসকাউন্ট কৰি দি পঠাম আৰু ফাইনেন্স কৰিলে এইখন আপোনালোকে 1 লাখ মান দিলে হৈ যাব 1 লাখ দিলে হৈ যাব তো চাব পাৰে গাইছ দেখাই দিছো ইসাইডৰ পৰা কণ্ডিশ্যন আপোনালোকক স্ক্ৰেচ নাই তো ধুনীয়াৰে কণ্ডিশ্যনত আছে বলেৰো যদি আপোনালোকে বিচাৰে আছে চাব পাৰে দুখন তিনিখন ষ্টকত আছে আপোনালোকে জলদি জলদি আহি ধুনীয়াকৈ লৈ যাব পাৰে নেক্সট এটা আৰু এখন আছে নেক্সট বলেৰো কমাৰ্চিয়েল বলেৰো পাব মানে টানে হয় আৰু এইখন একদম ধুনীয়া কণ্ডিশ্যন হয় 22ৰ লাষ্টৰ গাড়ী হয় B6 আৰু কণ্ডিশ্যন একেবাৰে ধুনীয়া আছে টায়াৰ কেইটা দেখাই দিয়া টায়াৰৰ কণ্ডিশ্যন আপোনালোকক দেখাই দিছে চাব পাৰে টায়াৰৰ গ্ৰিপ 90% গ্ৰিপত পাই যাব ধুনীয়াকৈ আৰু 1 টকাৰো কাম নাই গাড়ীৰ কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে ইঞ্জিন গিয়াৰবক্স সিল হৈছে তো ইণ্টেৰিয়ৰটো দেখাই দিও আপোনালোকক চাব পাৰে এই ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাব পাৰে ধুনীয়া হৈছে ইণ্টেৰিয়ৰ প্ৰাইচটো কণ্ডিশ্যন ৰাখিছো এইখনৰ 7.5 লাখ টকা 750 হয় আৰু ফাইনেন্স কৰিলে এইখনো আপোনালোকে 1 লাখ মান দিলে হৈ যাব 1 লাখ দিয়ে হৈ যাব ন হৈ যাব তো চাব পাৰে গাইছ প্ৰাইভেট লাগে কমাৰ্চত লাগে দুটা অপচন আছে নেক্সট কম দাদা নেক্সট বেলিনো ডেল্টা মডেল হয় এইটো আপোনাৰ 20ৰ মডেল হয় কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে আৰু টপ মডেলৰ দৰে গোটাইখিনি ফিচাৰ্স পাই যাব আপোনালোকে সেন্সৰ পাই যাব প্লাস এসি পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো সকলোখিনি পাই যাব আৰু মেইন কথা LED হেডলেমো লাগি আছে কোম্পানী দেখা দিছো চাব পাৰে কিমান ৰাখিছে এইখনৰ প্ৰাইস 20ৰ মডেল হয় ডেল্টা মডেল আৰু প্ৰাইসটো ৰাখিছো পেট্ৰল দেই প্ৰাইসটো ৰাখিছো আপোনাৰ অনলি 495 তাৰ মাজত যদি ফাইনেন্স কৰিব বিচাৰে 80,000 মান দিয়ক আৰু লৈ যাওক তো যদি ৰিফাইনেন্স কৰে আপোনালোকে অনলি 80,000 দিলে লৈ যাব পাৰিব ন হয় আজি মানে মই আপোনালোকক যেমান কম ডাউন পেমেন্টত মানে গাড়ীবোৰ উলাই দিব চেষ্টা কৰিম আৰু হয় তেতিয়ে টায়াৰ গোটেইটা নিউ হৈছে তো এটা টায়াৰ কণ্ডিশ্যন চাব পাৰে গাইস 100% গ্ৰিপ থকা বুলি ক'ব লাগিব তো আৰু ইকুৱেল বেক চকা দেখা দিছে কণ্ডিশ্যন ইয়া চাব পাৰে তো নেক্সট কম দাদা কি দেখো এক্সপ্ৰেছো মাৰুতি এক্সপ্ৰেছো হয় টপ মডেল এইখনো কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে 2021ৰ মডেল হয় টায়াৰ কেইটা দেখাই দিয়া টায়াৰ নতুন হৈছে পুৰা চাব পাৰে টায়াৰ কণ্ডিশ্যন গাইস 100% গ্ৰিপ নতুন গাড়ী কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে আৰু মেইন কথা
এইখন একেবাৰে টপ মডেল তো ডিসপ্লে লাগি আছে সকলোখিনি ফিচাৰ্স পাই যাব হয় দামটো বেছি ৰাখা নাই 3,80,000 টকা ৰাখিছো হয় তাৰ মাজত যদি ফাইনেন্স কৰিব বিচাৰে অনলি 1 লাখ মান দিয়ক 1 লাখো নালাগে 80,000 মান দিয়ক আৰু লৈ যাওক এটি দিলে হৈ যাব তো চাব পাৰে তো ইণ্টেৰিয়ৰ কণ্ডিশ্যন আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ইয়াত ডিছপ্লে চাব পাৰে গোটেইখিনি লাগি আছে ডিছপ্লেৰ লগতে গোটেই ইণ্টেৰিয়ৰ কণ্ডিশ্যন আপোনালোকক দেখাই দিছোঁ ক্লিন হৈ আছে গাইছ ইণ্টেৰিয়ৰ তো আপোনালোকে দেৰি কোনোবাকে জলদি আহক আৰু আপোনালোকে ধুনীয়াকৈ লৈ যাওক নেক্সট এটা কি দেখাব তো এইখন দেখাব নোৱাৰিলো আপোনালোকক মানে এইখন ৰাতিপুৱা চেল হৈ গ'ল চেল হৈছে নেকি হয় হলৰ আইটেম আছিল চেল হৈ গ'ল আহিব আৰু ষ্টকত দুখনমান দেখাই দিম যদি লাগে আপোনালোকক মানে দি দিব আৰু না বাকি নেনো আছে মষ্ট ডিমান্ডেড গাইছ একদম মানে গৰমৰ দিন আহি আছে প্লাস বৰষুণৰ দিন আহি আছে এখন যদি ভাল মানে গাড়ী ল'ব বিচাৰি আছে কম বাজেটত এইখন চাব পাৰে হয় বাইকৰ ডাউন পেমেন্টৰ দামত এইখন দিব চেষ্টা কৰিম কিমানত দিব এইখন অনলি 60,000 দিয়ক অনলি 60 দিব হয় 2000 আপোনাৰ 12 হয় হয় 60,000 দিয়ক আৰু লৈ যাওক আৰু 1 টাকাৰো কাম নাই গাড়ী কণ্ডিশ্যন ঠিক আছে কওক কণ্ডিশ্যন একদম ঠিক আছে আৰু মেইন কথা কৈ দিওঁ হয় কওক মেইন কথা এইখন মানে এজন আমাৰ ৰিটায়াৰ হোৱা মানুহৰ গাড়ী আছিল হয় হয় তো মানে তেওঁ বেছি গাড়ীখন ব্যৱহাৰ নকৰিছিল অকল গাড়ীখন চলিছে আপোনাৰ 1500 কিলোমিটাৰ চলিছে অনলি তো চাব পাৰে গাইছ 60,000 দিয়ক আৰু লৈ যাওক আৰু জাষ্ট এইখন ফাইনেন্স নহব কেছত কেছত ল'ব লাগিব সেই 60,000 ৰ মানে দামত মই ইন্সুৰেন্স ট্ৰান্সফাৰ পলিউশন সকলোখিনি ডকুমেন্টছ আপোনালোকক দি দিম তো চাব পাৰে যদি আপোনালোকে বাইক নলে এখন 4 চকীয়া লোৱাৰ সপোন আছে তেনেহ'লে গাইছ এইখন এবাৰ চাব পাৰে তো সৰু ফেমিলিৰ কাৰণে বঢ়িয়া নেনো আপোনালোকে মাইলেজটো গমে পায় এইখনৰ কেনেকুৱা কি মাইলেজ তো ইণ্টেৰিয়ৰটোৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিওঁ এয়া চাব পাৰে যদি আপোনালোকে সৰুকৈ এটা ফেমিলি আছে তো 4 চকীয়া লোৱা এখন সপোন লিখি আছে তেনেহ'লে গাইছ এইখন আপোনালোকে এবাৰ আহি ধুনীয়াকৈ চাওক আৰু ধুনীয়াকৈ লৈ যায় বিন্দাছ চলাওক প্ৰব্লেম একো নাই ধুনীয়াকৈ তেল ভৰাওক আৰু চলাওক নেক্সট কওক দাদা এখন ক্ৰেটা নেক্সট ক্ৰেটা আপোনাৰ SX মডেল টপ মডেল হয় এইখনত এলয় হুইল এন্ড্ৰইড ডিসপ্লে সকলোখিনি ডকুমেন্টছ পাই যাব বেক কেমেৰাও আছে হয় এইখন আপোনাৰ ৰানিং আপোনাৰ হৈছে 64,000 এডভোকেটৰ গাড়ী হয় হয় কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে দামটো বেছি ৰাখা নাই এই মানে মই মানে বেছি এইখনত ডিসকাউন্ট কৰিব নোৱাৰিম একেবাৰে কম দামত আপোনালোকক দিম হয় এইখন 5.5 লাখ টকা দিয়ক আৰু লৈ যাওক কণ্ডিশ্যন একেবাৰে ধুনীয়া হৈছে ইণ্টেৰিয়ৰটো দেখাই দিছোঁ চাওক তো কণ্ডিশ্যন চাব পাৰে ধুনীয়া হৈছে নিট এণ্ড ক্লিন আছে এইখন যদি ফাইনেন্স কৰিব বিচাৰে 1,20,10 মান দিয়ক আৰু লৈ যাওক যদি ৰিফাৰেন্স কৰে আপোনালোকে 1,10,000 to 1,20,000 ডাউন পেমেণ্ট দিলে ধুনীয়াকৈ আপোনালোকে এই ক্ৰেটাখনৰ ৰিফাৰেন্সত লৈ যাব পাৰিব ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ ইয়াৰ কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে যদি আপোনালোকে বিচাৰিছে হোৱাইট কালাৰত ক্ৰেটা তো এইখন এবাৰ আহি ধুনীয়াকৈ চাব পাৰে তো যিমানখিনি বৰ্তমান আছাম মটৰ্ছত ষ্টক আছিলে গোটেইখিনিৰে A to Z আপডেট দিবলৈ চেষ্টা কৰিলোঁ তো এইফালে দাদাই গোটেইখিনি আপোনালোকক A to Z আপডেট দিবলৈ চেষ্টা কৰিলে বা ডিটেইলছ লোৱাত যদি কিবা অসুবিধা হৈছে ভিডিঅ'ৰ স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ আহি আছে সেই নম্বৰ আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰিব দাদা ভিডিঅ'টোৰ শেষত কিবা ক'ব ভিডিঅ'ৰ শেষত এটা কথাই ক'ম মই আপোনালোকক যিখিনি ইয়াত গাড়ী দেখালো পুৰা জেনুইন গাড়ী আৰু মেইন কথা আমাৰ ডিলাৰত আপোনালোকে অনলি ফাৰ্ষ্ট ওনাৰ গাড়ীয়ে পাব ফাৰ্ষ্ট ওনাৰ গাড়ী আমাৰ তাত বেছি ভাগ আছে আৰু প্লাছ মানে গাড়ীবোৰৰ কণ্ডিশ্যন মানে একদম ধুনীয়া হৈছে আহক আৰু মানে মেকানিক বা এটা ভাল জানা মানুহ লৈ আহক গাড়ী টেষ্ট ড্ৰাইভ কৰক যদি পছন্দ হয় তেতিয়াহে পাৰচেজ কৰি লৈ যাওক কাৰণ গাড়ী এখন আপোনালোকে বহুত টকা দি কেনে কিনিব তো মানে ভালকে চাই মিনি নিয়ক আৰু ভাল দামত গাড়ীবোৰ দিব চেষ্টা কৰিম আৰু ভিডিঅ'ত যি দাম কৈছো সেইবোৰ দামতে গাড়ীবোৰ দিব চেষ্টা কৰিম আৰু মানে কমাই দিম আৰু প্লাছ ডকুমেন্টছ অল পাই যাব কাষ্টমাৰে 1 টকাও খৰচা মানে কৰিব লগা নাই ইন্সুৰেন্স ট্ৰান্সফাৰ পলিউশন সকলোখিনি ডকুমেন্টছ পাই যাব ফাইনেন্স কৰি দিম বাকি মেপত লোকেশন দিয়া আছে গাড়ীবোৰৰ ডিটেইলছবোৰ চাই লওক আৰু প্লাছ অনুৰুদ্ধ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু মেইন কথা অনুৰুদ্ধ যদি ভিডিঅ' চাই বুলি কয় 10,000 টকা লেছ কৰি দিম এক্সট্ৰা ডিসকাউন্ট পাই যাব ন হয় যদি আপোনালোকে ইয়াত গাড়ী ল'ব আহে মোৰ ভিডিঅ' চাই চেনেলৰ নামটো ক'ব 10,000 এটা ধুনীয়াকৈ আপোনালোকে ডিসকাউন্ট পাই যাব এটা কথা কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি থব লাগিব তেতিয়াই তো সেইটোৱে দাদাই যিটো ক'ল আপোনালোকে নিশ্চয় বুজি পাইছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা আছে আৰু মোৰ চেনেলৰ ভিডিঅ' চাই আহা বুলি কয় 10,000 এটা এক্সট্ৰা ডিসকাউন্ট পাব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই জয় অসম।